গাইস ময়ো কিন্তু তিনিবাৰ দিছোঁ ওকে তিনিবাৰ দিছোঁ মেট্ৰিক ইমান টান নহয় টেষ্টটো গৰম ন क्या बात है सर क्या बात ये बात है তাৰ কাৰণে আমি মানি 3rd ডিভিজনত পাছ কৰিছোঁ জানেনে আপোনালোকে হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু দ্য নিউ এপিসোড গাইস মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম গাইস বৰ্তমান ক'ত আছে আপোনালোকে নিশ্চয় গম নাপায় ওকে নিশ্চয় গম अबे साले গাইস মই আজি বাচন্তিক লৈ বা মোৰ বুঢ়া চাইকেলটো লৈ কলৈ আহিছোঁ আপোনালোকে নিশ্চয় গম নাপায় অলপ সন্তে পিছত জনাইছোঁ ওকে আৰু প্ৰথম আপোনালোকৰ এইটোৱে জনাব খুজিছোঁ যে যোনে নেকি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী এক্সাম দিছে তেওঁলোকক মোৰ ফালৰ পৰা বেষ্ট অফ লাক ওকে ভালকৈ দিলে হ'ল একেবাৰতে পাছ হওক ওকে গাইছ মেট্ৰিকটো ইমান টান বুলি ভাবিছে নেকি আপোনালোকে টান নহয় গাইছ ময়ো কিন্তু তিনিবাৰ দিছোঁ ওকে তিনিবাৰ দিছোঁ মেট্ৰিকটো ইমান টান নহয় গাইছ এনে কৈছোঁ দেই তিনিবাৰ দিয়া নাই মই দুবাৰ দিছোঁ अबे সঁচাকৈ साले মই দুবাৰ দিছোঁ দেই সঁচাকৈ মই মেট্ৰিকটো দুবাৰ দিছোঁ দুবাৰ দিয়াৰ কাৰণটো হ'ল মানে প্ৰথমটোত মানে আমি ডেঞ্জাৰ আছিলোঁতো সেই সময়ত হাইস্কুল যেতিয়া নেকি হাইস্কুল পঢ়ি আছিলোঁ সেই টাইমত আমি অলপ টেষ্টটো গৰম ন क्या बात है सर क्या बात ये बात है তাৰ কাৰণে অলপ ডেঞ্জাৰ আছিলোঁ নপঢ়াকৈ এক্সাম দিব গৈছিলোঁ মানে একেবাৰে নপঢ়াকৈ বাইকটো ঘৰৰ নহয় লোকৰ বাইক লৈ পেলাই এক্সাম দিবলৈ গৈছিলোঁ কিন্তু ৰিজাল্টটো বেয়া আহিলে কি ক'ম গাইছ নপঢ়া জুতি সেইটোৱে আৰু নেক্সট একবাৰত কিন্তু অলপমান পঢ়ি দিছিলোঁ পঢ়ি আৰু কষ্ট কৰি চাইকেল লৈ দিবলৈ গৈছিলোঁ কমে 10 কিলোমিটাৰমান দূৰত হয় চেণ্টাৰটো 10 কিলোমিটাৰমান দূৰত হয় তাতে এক্সাম দি আহিলোঁ আকৌ সেই টাইমত চাইকেল লৈ গৈছিলোঁ মানে বাইক নিজে কষ্ট কৰি যোৱাৰ কাৰণে টানি মানি 3rd ডিভিজনত পাছ কৰিছোঁ জানেনে আপোনালোকে পাৰ্চেণ্ট বেছি নহয় গাইছ মাত্ৰ 39টো বহুত মানে আমি এনেকুৱা ভাবিছিলোঁ যে 30% পালেও বা 30% পালেও আমাৰ কাৰণে বহুত তাতকৈ বেছিহে পাইছোঁ সেইকাৰণে মনটো বহুত ভাল লাগিছিলে क्या মানে সেই बात টাইমত है सर বৰ্তমানটো क्या হাই बात ছেকেণ্ডেৰী ये बात পাছ है কৰি এতিয়া BA ছেকেণ্ড চেম পঢ়ি আছোঁ ওকে আৰু আহি গ'লোঁ এতিয়া মেইন মুদ্দেমে ওকে বৰ্তমান আহিছোঁ মানে মোৰ এইখন পুৰাণা বাচন্তিটো লৈ মই এতিয়া বগৰী খাবলৈ আহিছোঁ ওকে কি ক'ম আৰু বগৰী নাই গোটেইখিনি খাইছে শেষে কৰি দিলে মানে এনেকুৱা খাৱৰীয়া মানুহ আছে যেনিবা আমাৰ গাঁৱত সেইকাৰণে হ'লেও কেইটামান খাই যাওঁ মানে ভিডিঅ' বনোৱা হৈ যাব আৰু খাৱা হৈ যাব সেইকাৰণে আহি গ'লোঁ মানে কণ্টেণ্ট বিচাৰি পোৱা নাই মানে আৰু ক'তো যাবলৈ আৰু গাইছ মানে 10 দিনমান পিছত কিবা এটা বস্তু আহিব মানে আপোনালোকক এতিয়া নজনাওঁ পিছত যেতিয়া নেকি সেই বস্তুটো পাম মানে আপোনালোকক ভিডিঅ' বনাই জনাই দিম মানে ওকে বলক তেন্তে এতিয়া বগৰী পাৰোঁ আৰু না এতিয়া অলপমান সেইটো এটা আছে মানে ইয়াতে ক'ত গ'লোঁ সেইটো এটা আছে ইয়াতে বলক তেন্তে এতিয়া বগৰীটো পাৰি লওঁ তাৰপিছত লগ পাইছোঁ ওকে চ' গাইজ ফাইনেলি বগৰী দুটামান পাৰি ল'লোঁ ওকে বগৰীটো দেখাব লাগে নেকি আপোনালোকক বেছি পকা নাই গোটেই যিখিনি পকা আছিলে গোটেইখিনি খাই শেষ কৰি পেলালে মানে সেইকাৰণে নাই আৰু মোৰ কাৰণে এইখিনি দেখিছে এইখিনিয়ে মাত্ৰ বগৰীকেইটা আছে 8টা বগৰী আছে মাত্ৰ মোৰ হাতত এইটো খাই পেলাই এতিয়া সন্তুষ্ট কৰিব লাগিব আৰু মনটো হয়নে নাই গাইছ অলপ ইয়াতে বহি লওঁ নেকি আপোনালোক কিবা এটা কথা পাতিম বুলি ভাবিছে নেকি গাইছ হেই কথা পাতিব লাগে আপোনালোকক কিবা এইটো ৰাস্তাটো দেখিছে না এইফালে আৰু এইফালে পথাৰ আছে মানে এইফালে ৰাস্তা এইফালে বেছি মানুহ অহা যোৱা নকৰে আৰু এইফালে জেগাটো ইমান ঠিক নহয় মানে জেগা ঠিক নহয় বুলি ক'লে আপোনালোকে জানি লওক কিবা এটা আছে গাইছ একো নাই এনে কৈছোঁ আপোনালোকক ঠিকেই আছে মাত্ৰ মানুহ এইফালে অহা যোৱা নকৰে বেছি কিন্তু এইফালে ৰাস্তা এটা আছে দেখিছেনে আপোনালোকে এইফালে আছে না এই দলংটো সেইফালে কিন্তু মানুহ বহুত অহা যোৱা কৰি থাকে সেইটো মেইন ৰাস্তা নহয় যিহেতু এইফালে আৰু মেইন ৰাস্তা নহয় মানে গাঁৱলীয়া ৰাস্তা তাৰ কাৰণে বেছি অহা যোৱা নকৰে আৰু আপোনালোকে আৰু বেলেগ কিবাই ভাবিছিলে মানে গাইছ কিবা এটা ল'ম বুলি কোৱাটো আপোনালোকক পিছত ভিডিঅ' বনাই দেখাই দিম বাৰু কি ল'ব মানে যদি সপোনটো যদি পূৰণ নহয় তেন্তে এনে কোৱা যেন হ'ব যে তাৰ কাৰণে যেতিয়া পূৰণ হ'ব মানে তেতিয়াহে আপোনালোকক দেখাম ওকে মুঠতে পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম কি হয় ওকে প্ৰথমতে বগৰীটো এটা খাই লওঁ বাৰু কেনেকুৱা লাগে कैसे कैसे लोग रहते हैं यार
মজা ধুনীয়াই আছে ইমান বেয়াও নহয় জংঘলীয়া বগৰী কিমান ভাল হ'ব আৰু আপোনালোকে ভাবিছে নেকি ঠিকছে মিঠা হ'ব বুলি নহয় মিডিয়াম আছে বৰ্তমান এইটো বগৰী গছটো আৰু গাইছ এটা কথা আপোনালোকৰ খবৰ কেনেকুৱা ভাল নে বেয়া নে অলপমান কমেণ্টত জনাই দিব আৰু গাইছ চৰ্দি বোলা বস্তুটো কিন্তু সোনকালে ঠিক নহয় দেই মই প্ৰমাণ পাইছোঁ এতিয়া ৰাতি না এনেকুৱা যে কি হয় মানে দুটা হলটো মানে বন্ধ হৈ থাকে আৰু ৰাতিপুৱাতো ক'বই নালাগে আৰু নক'লেও হৈ যাব আপোনালোকে বুজিয়ে পাইছে চাগে নক'লেও মানে যোনে নেকি হয় পায় আৰু যাৰ নেকি চাইনাছ আছে তেওঁৰ কিন্তু আৰু ক'বই নালাগে আৰু এনেকুৱা অৱস্থা হয় না কি ক'ম গাইছ এনেকুৱা অৱস্থা হয় জীৱনত নাভাবে আৰু গাইছ আৰু গাইছ যিহেতু ভেলেণ্টাইন ডে আহি আছে অ'কে আমাৰতো কোনো নাই আমি ছিংগেল মানুহ কাৰ লগত ক'ত কি কৰিব ক'ত কি ফুৰিব যাম যাৰ নেকি আছে তেওঁলোকেতো ফুৰিব যাব হয়নে নাই আপোনালোকৰে কথা আৰু কলৈ যায় মোৰনো কি আহে আপোনালোকৰ প্ৰেম প্ৰীতি আপোনালোকে জানিব অ'কে মোৰ একো নাই গাইছ মিঠাই আছে বগৰীটো ইমান টেঙাও নহয় ঠিক ঠাক আছে মানে মাজতে গাইছ যেতিয়া নেকি সপোনটো পূৰণ হ'ব আপোনালোকক পূৰা ক'ত ফুৰিব যাওঁ আপোনালোকে নিশ্চয় গমেই নাপায় ময়ে গম নাপাওঁ ক'ত যাম क्या बात है सर क्या बात है सर क्या बात ये बात है এনেকুৱা ধুনীয়া ধুনীয়া জেগা এক্সপ্ল'ৰ কৰিম ন গাইছ মই মানে মনত ভাবি থৈ দিছোঁ আৰু এনেকুৱা জেগাত যাম বুলি এনেকুৱা জেগাত আপোনালোকে মাত্ৰ ভিডিঅ'টো চাই থাকিলে হ'ল আৰু এনেকুৱা ধুনীয়া ধুনীয়া জেগা দেখাম না আপোনালোকে ভাবিব যে কি মজা কমেণ্টত জনাই দিলে হ'ল যদি ভাল লাগে ঠাইবোৰ আৰু তাতকৈ ধুনীয়া ধুনীয়া জেগা দেখাব চেষ্টা কৰিম দেই বৰ্তমান এমাহলৈকে এনেকুৱাই ডেইলি ব্লগ আৰু কিনো এনেকুৱাই চলি থাকিব আৰু যেতিয়া নেকি সেই বস্তুটো আহিব মানে আপোনালোকক কি ধুনীয়া ধুনীয়া জেগা দেখাম ভাবিয়ে কেনেকুৱা লাগি যাব আপোনালোকক মানে মনটো ভাল লাগিব আৰু বেলেগ একো কথা একো নাই ধৰক তেন্তে ভিডিঅ'টো সিটোৱে আছিলে মানে এতিয়া ঘৰলৈ যাম মানে ইমান ইয়াতে থাকি লাভ নাই মানে অকলে আহিছোঁ তেতিয়া যাব লাগিব আৰু অকলে ভেলেণ্টাইন ডে আছে যাৰ নেকি ভাল পোৱা আছে তেওঁলোকে যাব আমাৰ নাই আমি ঘৰতে বডি ঘুমাই থাকিলে হ'ল না কি কয় গাইছ অলপ তেন্তে এতিয়া যাওঁ মোৰ বাচন্তিটো আছে ইয়াতে বৰ্তমান গৈ আছোঁ এনেকৈ খোজকাঢ়ি মোৰ এইফালে বুঢ়া চাইকেল মানে বাচন্তিটোক ঠেলি লৈ গৈ আছোঁ আৰু ৰাস্তাটো এনেকুৱা আৰু আমাৰ গাঁৱৰ মানে ইফালে চিচি ব্লক বনোৱা আছে আমাৰটোতো একেবাৰে ক'বই নালাগে আৰু কাৰণ এইটো আমাৰ গাঁও নহয় গাইছে আমাৰ ঘৰৰ পৰা কমেই 1 কিলোমিটাৰমান দূৰত হয় আৰু এইটো প্লেচটো বগৰী হোৱা প্লেচটো মানে এতিয়া গৈ আছোঁ আৰু গাইছ কি ক'ম একো নকওঁ এনেকৈ গাইছ বুলি কৈ দিলোঁ আৰু না গেছ বুলি ক'ব লাগে গাইছ বলক তেন্তে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি দিওঁ বুলি ভাবিলোঁ মানে অ'কে লগ পাই আছোঁ নেক্সট এটা ধামাকেদাৰ ফ্ৰেছ এণ্ড পূৰা ফ্ৰেছ মানে গছৰ পৰা ছিঙি অনাৰ দৰে মানে ফ্ৰেছ আপোনালোকক ভিডিঅ' দিম অ'কে আজিৰ কাৰণে বাই বলক তেন্তে লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'ত না কি কয়